আজি আখান মই বিয়া খাব যাম বুলি ভাবিছোঁ আৰু বিয়াখান খাব যোৱাৰ আগতে সকলো অসমবাসীকে মই একাষাৰ কথা কওঁ কথাখিনিতে আপোনালোকে ভালদৰে শুনি থাকিব এতিয়া কথাখিনিতে আৰম্ভ কৰোঁ কথাটো কি জানে আপোনালোকে যে ছোৱালী মানুহৰ জীৱন আৰু দামৰা গৰুৰ জীৱন একেই বুলি মই ক'ব বিচাৰিছোঁ কিয় জানিছেনে নাই ছোৱালী এটা সৰুৰ পৰাই গোমুঠ ধুই ডাঙৰ দীঘল কৰোঁ কিন্তু কাৰোবাৰ ঘৰত যায় কাৰোবাৰ ঘৰ শুৱনি হয় কোনোবাই লৈ গুচি যায় সেইটো বৰ দুখৰ কথা হয়নে নহয় আৰু দামৰা গৰুৰ পোৱালি এটা আমি দানা পানী খুৱাই ডাঙৰ দীঘল কৰোঁ মানে সেয়া কৰোঁ কিন্তু কোনোবাই হাল বাবা বা কোনোবা মানে কাটি খাবৰ কাৰণে লৈ গুচি যায় সেয়ে মই কৈছোঁ ছোৱালী মানুহৰ জীৱন আৰু দামৰা গৰুৰ জীৱন মই একে বুলিয়ে ক'ব বিচাৰিছোঁ যদি আপোনালোকৰ কথাখিনি শুনি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোক আগুৱাই লৈ যাই থকাত অসমবাসীয়ে সহায় কৰিব আহিছোঁ এতিয়া মই মইনুল বাই বাই।